হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আমাৰ ভালেই বাৰু। আৰু আজি এখন বিয়া খাবলৈ গৈছিলোঁ। মাৰ কলেজৰ বান্ধৱী এগৰাকীৰ ল'ৰাৰ বিয়া আছিলে, তালৈ গৈছিলোঁ। ভাবিলোঁ অকণমান ভিডিঅ' কৰি দেখাওঁ। আৰু এইফালে আণ্টি, আংকল, ডোনাক লগ পালোঁ। মোৰ লগৰ যে দেৱাংগনা, তাইৰ মাক, দেউতাক আৰু ভনীয়েক আহিছিল। তাই অহা নাই বাৰু। আৰু লগ পাই বহুত বেছি ভাল লাগিলে। ব'লক দৰা কইনাক লগ কৰি আহোঁ। দেখিলেই নহয় দৰা কইনাক, তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আমি গৈ পোৱাৰ পাছতে বৰষুণ দিছে আৰু অকণমান মই কফি খালোঁ ষ্টাৰ্টাৰত আৰু চিকেন 65 লৈছিলোঁ, কিন্তু খাবই নোৱাৰিলোঁ মই। আমাৰ মানে লাঞ্চটো কৰোঁতে অকণমান দেৰি হৈ গ'ল যিহেতু, গতিকে ইমানো বেছি খাবলৈ মন যোৱা নাছিলে মানে। 1 উইকমান মানে হ'ল আমি মানে ভাত খোৱা নাই, মা আৰু মই ৰাতি মানে ভাতটো নোখোৱা হৈছোঁ। এনেই মানে কেইটামানে ভাত খাওঁ আমি, কিন্তু মানে সেইকেইটাও এতিয়া নোখোৱা হৈছোঁ মানে। লগ পালেই মানে চবেই কোৱা হৈছে ইমান শকত হৈছোঁ, সেইকাৰণে মানে নিজেও ফিল কৰিছোঁ। সেইটো কাৰণে ভাত এৰি দিছোঁ ৰাতি খাবলৈ। কিন্তু লোভতে কেতিয়াবা মানে চিকেন থাকিলে বা পনীৰ থাকিলে খাই দিওঁ আৰু লোভতে। উপায় নাই। কিন্তু আজি মানে যিহেতু লাঞ্চ কৰা দেৰি হ'ল, আজি মানে ভাতটো নাই খোৱা, নাখাওঁ বুলিয়ে খোৱা নাই। ভাতটো মানে এৰাটো ইমান সহজ নহয় দেই মোৰ কাৰণে। এতিয়া মানুহে শুনিলে ক'ব যে এইকে ইমান ভাত খায়নে? মই ইমান ভাত নাখাওঁ বাৰু, কেইটামানেই খাওঁ, কিন্তু মই ভাতেই ভাল পাওঁ খাই। কিন্তু ভাতটো যে মই ৰাতি খাবলৈ এৰিছোঁ, মনটো মানে ইমান বেয়া লাগি থাকে নহয়। কিন্তু এইটো ক'ব লাগিব, মন বেয়া লাগিলেও কিন্তু গাটো ভাল লাগি থাকে, এইটো সঁচা কথা। আৰু এগৰাকী মোৰ মাৰ ফ্ৰেণ্ড হয়, মই যে কৈছিলোঁ দৰাৰ মাক এখেত। ঠিক আছে, আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে। আৰু এখন বিয়াৰ মিনি ব্লগ আহি আছে। ষ্টে টিউন গাইজ, বাই বাই।